Hello everyone, আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে পুনৰ বাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। আজি যেহেতু দেওবাৰ আৰু দেওবাৰ উপলক্ষে আজিৰ এই ভিডিওটো আঁচনিৰ ওপৰত কেইবাখনো গুৰুত্বপূৰ্ণ আপডেট দিবলৈ চেষ্টা কৰিম। লগতে যোনসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কেইটামান আপডেট আছে। সো আপডেটৰ ভিডিওত আমি আজিৰ এই ভিডিওটোত কভাৰ কৰিম অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে আলোচনা কৰিম। লগতে যোনসকল মহিলা উদ্যমিতা আঁচনিৰ কাৰণে তেওঁলোকে আবেদন কৰিছিলে সেই উদ্যমিতা আঁচনিৰ 10,000 টকা কেতিয়ালৈকে লাভ কৰিব, যিহেতু ইতিমধ্যে ডিস্ট্ৰিক্ট ৱাইজ লিষ্ট পাব্লিছ হৈ গ'ল। লগতে যোনসকল হিতাধিকাৰী পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ এই 20 নম্বৰ কিস্তিটো কেতিয়া লাভ কৰিব। লগতে যোনসকল ছাত্ৰ-ছাত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ কাৰণে খুবেই এক্সাইটেড হৈ আছে যে আমি এই জীৱন প্ৰেৰণা আঁচনি কেতিয়া আবেদন কৰিম আৰু কেতিয়া আমি প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিম, ইয়াৰ কাৰণে আপডেট বিশেষ এটা আপডেট আছে। লগতে স্কলাৰশ্বিপ এনএছপি অৰ্থাৎ এনএছপি আন্ডাৰ যোনখিনি স্কলাৰশ্বিপ আছে, কিষাণত স্কলাৰশ্বিপ, তাৰপিছত ওবিসি স্কলাৰশ্বিপ বা এছসি স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপৰ বিষয়ে বিশেষ এটা আপডেট আছে। লগতে যোনসকল ছাত্ৰ-ছাত্ৰী 2025 বৰ্ষত এইচএছ স্কুটিৰ কাৰণে তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত সিলেকশন হ'ব পাইছে, সো সেই গল ছাত্ৰ-ছাত্ৰীক কেতিয়া স্কুটি ডিস্ট্ৰিবিউশন কৰা হ'ব সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'ত। লগতে ফাইনেল এটা ডাঙৰ এটা এনাউন্সমেন্ট আছে আৰু এই এনাউন্সমেন্টটো হয়তো আমাৰ যোনটো আসাম কুইক চেনেল আছে এই আসাম কুইকৰ যোনখিনি সাবস্ক্ৰাইবাৰ আছে, সো সাবস্ক্ৰাইবাৰ সকলে শুনি কিনে খুবেই আনন্দিত হ'ব। সো ভিডিঅ'ৰ সকলোকে দেখক, ভিডিঅ'ৰ সকলোকে খুবেই গুৰুত্বপূৰ্ণ কিছুমান কথা আপোনালোকৰ লগত অৱগত কৰাম বা আলোচনা কৰিম। সো প্ৰথম কথাটো হ'ল যে অৰুণোদয় 3.0 হয়তো বহুতে গম পায় যে অৰুণোদয় যোনসকল পুৰণা হিতাধিকাৰী আছে তেওঁলোকে জুন মাহৰ কিস্তিটো তেওঁলোকৰ 1250 টকাটো লাভ নকৰিলে। সো বহুত মহিলাই কিন্তু লাভ নকৰিলে আৰু বহুত কিছুমান মহিলা এনেকুৱা আছে 100ৰ ভিতৰত 30% মহিলাই কি কৰিলে এই জুন মাহৰ টকাটো লাভ কৰিলে, বাকি 70% মহিলাই কিন্তু জুন মাহৰ টকাটো লাভ নকৰিলে। আপোনালোকৰ এটাই কাৰণ হ'ল যে আপোনালোকৰ কি কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা যেহেতু ডিজিটাইজেশ্যন প্ৰসেছটো তেওঁলোকে হাতত লৈছে আৰু এই ডিজিটাইজেশ্যন প্ৰসেছত যোনে সাকসেসফুল হ'ব পাৰিছে তেওঁলোকে কিন্তু অৰুণোদয় আঁচনিৰ জুন মাহৰ টকাটো তেওঁলোকে ধুনীয়াকৈ লাভ কৰিছে। সো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছো, যেহেতু অসম চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে যে 30 জুনৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব আৰু যোনসকল মহিলাই আপোনালোকে 30 জুনৰ আগতে নিজৰ গাঁও সভা লগতে পঞ্চায়ত বা লগতে আপোনালোকৰ যদি গাঁও প্ৰধান আছে, সো এনেকুৱা ঠাইত যদি আপোনালোকে গৈছিলে, সো গৈ কিনে যদি আবেদন আকৌ কৰিছিলে বিফৰ 30 জুন, তেনেহলে নিশ্চয় আপোনালোকে জুলাই মাহৰ 10 তাৰিখত নিশ্চয় আপোনালোকৰ টকাটো লাভ কৰিব। বাকি এতিয়ালৈকে মোৰ ওচৰত এনেকুৱা এটা ইনফৰমেশন আছে যে যোনসকলৰ ৰিজেকশন লিষ্টত নাম আছিলে তেওঁলোকে হয়তো জুলাই মাহৰ 10 তাৰিখৰ টকা নাপাব পাৰে, কাৰণ তেওঁলোকক আকৌ ফৰ্ম দিয়া হ'ব। ফৰ্ম দি কিনে তেওঁলোকক আকৌ ভেৰিফিকেশন কৰিব। বাকি যেহেতু এতিয়া গাঁও সভা বা তেওঁলোকৰ পঞ্চায়তত ইতিমধ্যে ডকুমেন্টস আপলোড কৰিছে, সেই ডকুমেন্টস খিনি ভেৰিফাই কৰি যদি তেওঁলোকক জুলাই মাহৰ টকাটো দিয়ে তেনেহলে আৰু ভৱিষ্যতত যাতে আপোনালোকৰ আৰু এনেকুৱা প্ৰবলেম নহয়, তেনেকুৱা কিন্তু প্ৰবলেম নোহোৱাৰ কাৰণে কি কৰিছে আকৌ ভেৰিফিকেশন কৰিবলৈ তেওঁলোকে ট্ৰাই কৰিছে বা ভেৰিফিকেশন কৰি আছে। সো আই হোপ আপোনালোকৰ টকাটো জুলাই মাহৰ 10 তাৰিখত সোমাই যাওক, মই এইটো আশা কৰো, কাৰণ বহুত মহিলাই কিন্তু এই অৰুণোদয় আঁচনিৰ কাৰণে তেওঁলোকৰ হয়তো নিৰ্ভৰ কৰি আছে আৰু 1250 টকা পাই কিনে তেওঁলোকৰ বহুত উপকৃত হয়। এতিয়া আমি জানাম যে যোনসকল মহিলা অৰুণোদয় 3.0 ফেব্ৰুৱাৰী আৰু জানুৱাৰী মাহত তেওঁলোকৰ আবেদন কৰিছিলে, নতুনকৈ যোনসকল ইনক্লুড হৈছিলে তেওঁলোকৰ আঁচনিৰ এই 1250 টকা কেতিয়া লাভ কৰিব। তেওঁলোকৰ যেহেতু এতিয়া ভেৰিফিকেশন কমপ্লিট হৈ গ'ল, যদি ৰিজেকশন লিষ্টত নাম অহা নাই তেনেহলে আপোনালোকৰ টকাটো এই জুলাই মাহৰ 10 তাৰিখত ভালকে সোমাই যাব, যদি আপোনালোকৰ বেংক একাউণ্টত কোনো ধৰণৰ ভেমেজেলি নাই। যেহেতু আপোনালোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ড আৰু বেংক পাছবুকৰ লগত লিংক থাকিলে কি কৰা হয়, যিকোনো হিতাধিকাৰী আঁচনি টকাটো আপোনালোকৰ বেংক একাউণ্টত দিয়া হয়। এতিয়া যেহেতু অসমত যিমানখিনি হিতাধিকাৰী আঁচনি চলি আছে সকলো হিতাধিকাৰী আঁচনি কিন্তু আপোনালোকক ডাইৰেক্ট ডিবিটি মাধ্যমৰ জৰিয়তে দিয়া হয়। সো এইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে আপোনালোকক যোগ্য হিতাধিকাৰী হৈও কিজানি আপোনালোকৰ এই আঁচনিৰ পৰা বঞ্চিত হ'ব পাৰে। এটাই কাৰণ হ'ল যে আপোনালোকৰ এই কিছুমান ভুলৰ কাৰণে, ধৰক এতিয়া আপোনালোকৰ নামৰ লগত মিষ্টেক হৈছে কিন্তু এতিয়ালৈকে শুধৰণি কৰা নাই, বা আপোনালোকৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগে কিন্তু এতিয়ালৈকে লিংক কৰা নাই, যোনটো আনলিংক হৈ আছে সেই একাউণ্টটো হয়তো দি দিছে বা এতিয়ালৈকে কিন্তু আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক পাছবুকৰ লগত লিংক কৰা নাই। সো সেইকাৰণে কৈছে আপোনালোকে যোগ্য হিতাধিকাৰী হৈও আপোনালোকৰ নামটো কি হৈছে ৰিজেকশন লিষ্টত আছে। মই বাৰম্বাৰ এইটো চেনেলত মই কেইবাখনো ভিডিঅ' আপলোড কৰি দিছো আপোনালোকৰ সুবিধাৰ্থে। সো আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকে সেই ভিডিঅ'বোৰ চাব, ভালকে চাব, স্কিপ নকৰি ভালকে চাব, বহুত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয়। সো এতিয়া আমি আলোচনা কৰিম যোনসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেওঁলোকে উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে। যেহেতু অসম চৰকাৰৰ ফালৰ পৰা 2 বছৰ আগতে অৰ্থাৎ আজিৰ পৰা 2 বছৰ আগতে তেওঁলোকক উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিব দিছিলে আৰু কোৱা হৈছিলে যে যোনসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈছে, আনকি তিনিজনকৈ ওপৰত তেওঁলোকৰ সন্তান নাই, সো সেইসকল মহিলাক কি কৰা হ'ব 10,000 টকা তেওঁলোকক বিজনেছৰ ক্ষেত্ৰত বা কিবা গ্ৰ' কৰাৰ ক্ষেত্ৰত তেওঁলোকক দিয়া হ'ব। ইতিমধ্যে কিন্তু আত্মসহায়ক গোটৰ যোনটো উদ্যমিতা আঁচনিৰ 10,000 টকা লিষ্ট কিন্তু প্ৰকাশ পাইছে। কোনটো ডিস্ট্ৰিক্টত কেতিয়া দিব আপোনালোকে হয়তো সকলোৱে গম পায়, মই এইটো চেনেলত দিছিলো। যদি এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত আপোনালোকৰ সুবিধাৰ্থে মই ধুনীয়াকে
পিন কৰি দিছো সেই ভিডিঅটো আপোনালোকে চাই ল'ব যে আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে আৰু আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টত কেতিয়া কি কৰিব 10,000 টকা ডিস্ট্ৰিবিউচন কৰিব যেহেতু উদ্যমিতা আঁচনিত এই 10,000 টকাটো আপোনালোকক আগষ্ট মাহত অৰ্থাৎ এতিয়া যেহেতু জুলাই মাহ চলি আছে সো এক মাহ পিছত অৰ্থাৎ অহা আগষ্ট মাহৰ পৰা আপোনালোকৰ এই টকাটো পাবলৈ সক্ষম হ'ব লগতে এই টকাটো আপোনালোকক বেংক একাউণ্টত নিদিয়ে আপোনালোকক ডিস্ট্ৰিক্টত কি কৰিব ইমিগ্ৰেশ্যন এখন মিটিং পাতিব বা সভা পাতিব সেই সভাত আমাৰ অসম চৰকাৰৰ কিছুমান মন্ত্ৰী থাকিব আৰু মন্ত্ৰীসকলে কি কৰিব আপোনালোকৰ চেকটো হাতে হাতে ডিস্ট্ৰিবিউচন কৰিব সো এতিয়া আমি জনাম যে পিএম কিষাণ সন্মান নিধিৰ যোনটো 20 নম্বৰ কিস্তিলৈ যোনটো প্ৰবলেম হৈ আছে বহুত হিতাধিকাৰী এতিয়া চিন্তিত হৈ আছে যেহেতু 1 পৰা 19 নম্বৰ কিস্তিলৈকে তেওঁলোকক কোনো ধৰণৰ বেমেজালি হোৱা নাছিলে বা লেট হোৱা নাছিলে কিন্তু 20 নম্বৰ কিস্তিটো খুবেই ডিলে হৈ আছে কাৰণ এতিয়া সময় আহিছে কিন্তু তেওঁলোকৰ বেংক একাউণ্টত টকা লাভ কৰা নাই সো টকাটো এই কাৰণে লাভ কৰা নাই কাৰণ এটা কথা মন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিন্তু এতিয়া ভাৰতত নাই তেওঁ বিদেশ ভ্ৰমণত বিজি হৈ আছে সো আপোনালোকে এটা কথা মন কৰিব যেতিয়া আপোনালোকে এই 1 পৰা 19 নম্বৰ কিস্তিটো লাভ কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে কি কৰিছিলে নিজ হাতেৰে আপোনালোকৰ টকাটো মুকলি কৰিছিলে এতিয়া যেহেতু অলপ দেৰি হৈ আছে ভাৰতৰ যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আহি পাবহি তেতিয়া আপোনালোকৰ কাৰণে এটা ডেট এনাউন্স কৰিব সো ডেটটো এনাউন্স কৰাৰ পিছতে আপোনালোকৰ টকাটো ধুনীয়াকৈ বেংক একাউণ্টত লাভ কৰিব বহুতে কৈ আছে যে আমাৰ পিএম কিষাণ সন্মান নিধিৰ যোনবোৰ আঁচনি আছে এইটো বন্ধ হৈ গ'ল নেকি এতিয়ালৈকে বন্ধ হোৱা নাই বন্ধ হ'ব পাৰে আপোনালোকে টকা নাপাব পাৰে যদি আপোনালোকক এনেকুৱা কাম কৰিছে যেনেকুৱা বেংক পাছবুকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই বা আপোনালোকে পিএম কিষাণৰ যোনটো প্ৰতি মাহে কেৱাইসি কৰিবলৈ কোৱা হয় কিন্তু যদি আপোনালোকে এতিয়ালৈকে কেৱাইসি কৰা নাই তেনেহলে কি জানি আপোনালোকৰ এই পইচাটো নাপাব পাৰে আৰু যোনসকলে 4,000 বা 6,000 পাবলৈ সক্ষম হ'ব তেওঁলোকৰ হয়তো এটা বা দুটা কিস্তি পেন্ডিং হৈ আছে বহুতে জনাই থাকে যে কোনসকলে 4,000 পাব কোনসকলে 6,000 পাব যোনসকল ব্যক্তিয়ে তেওঁলোকে এটা বা দুটা বা তিনিটা লৈকে তেওঁলোকৰ বেংকৰ কিবা ইস্যুৰ কাৰণে টকা পোৱা নাই বা তেওঁলোকে কিন্তু যোগ্য হিতাধিকাৰী হয় সেইসকল হিতাধিকাৰী কি হ'ব 4,000 কোনোবা 4,000 কোনোবা 6,000 কোনোবা 2,000 এনেকে পইচা পাব সো এতিয়া আমি জনাম যে জীৱন প্ৰেৰণা আঁচনি আপোনালোকে সকলোৱে অৱগত যে অসম চৰকাৰৰ ফালৰ পৰা কেইদিনমান আগতে যোনসকল ছাত্ৰ-ছাত্ৰী গ্ৰেজুৱেশ্যন লাভ কৰিব বা গ্ৰেজুৱেশ্যন পাছ কৰিব গ্ৰেজুৱেট হ'ব সেইসকল ছাত্ৰ-ছাত্ৰীক প্ৰতি মাহে 2,500 টকাকৈ তেওঁলোকক দিয়া হ'ব কাৰণ যাতে তেওঁলোকে ঘৰৰ পৰা পইচা নলয় যাতে তেওঁলোকে এই 2,500 টকা লৈ কিবা এটা ফৰ্ম ফিল আপ কৰিব পাৰে চাকৰিৰ কাৰণে তেওঁলোকে যাতে যুঁজিব পাৰে সো এই আঁচনিটোৰ নাম ধৰা হৈছিলে জীৱন প্ৰেৰণা আঁচনি জীৱন প্ৰেৰণা আঁচনি যেহেতু এতিয়ালৈকে কোনো ধৰণৰ ৱেবছাইট মুকলি কৰা নাই বা আবেদনৰ অফিচিয়েল কোনো ধৰণৰ আপডেট নাই যেতিয়ালৈকে আপডেট নাই আপোনালোকে এইটো চেনেলত কানেক্ট হৈ থাকিব যেতিয়াই অসম চৰকাৰৰ ফালৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ মুকলি কৰি দিয়ে আঁচনিৰ কাৰণে আবেদন মুকলি কৰি দিয়ে তেতিয়া আপোনালোকে অতি সোনকালে আপোনালোকে এই আসাম কুইক চেনেলটোলৈ পাই থাকিব সো সেইকাৰণে কৈছো আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ আপোনালোকে অতি সোনকালে পাই যায় এটা নেক্সট টপিকটো হ'ল যে স্কলাৰশ্বিপ বহুত ছাত্ৰ-ছাত্ৰী এতিয়া চিন্তিত হৈ আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে ভাল মাৰ্ক পাবলৈ সক্ষম হৈছে বা তেওঁলোকে হয়তো ফেমিলি ইনকাম ইমান এটা নাই কিন্তু স্কলাৰশ্বিপৰ জৰিয়তে তেওঁলোকে কি কৰিব হায়াৰ ষ্টাডি কৰিব সো হায়াৰ ষ্টাডিৰ ভিতৰত এটা বহুত ভাল এটা স্কলাৰশ্বিপ হ'ল ঈশানোদয় স্কলাৰশ্বিপ আৰু এই ঈশানোদয় স্কলাৰশ্বিপটো আপোনালোকক প্ৰতি বছৰে কি কৰা হয় যদি আপোনালোকে ভাল পাৰফৰমেন্স দেখুৱাব পাৰিছে ভাল এটা পাৰ্চেন্টেজ আছে অকল নৰ্থ ইষ্টৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীক দিয়া নহয় অকল নৰ্থ ইষ্টৰ কাৰণে দিয়া হয় আৰু যোনে ভাল পাৰ্চেন্টেজ আছে সব মেৰিট লিষ্ট ঘোষণা কৰিব সো প্ৰত্যেক বছৰে 10,000 কৈ ষ্টুডেন্টক কি কৰা হয় 80,000 কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত সোমাই দিয়া হয় যাতে তেওঁলোকে ভাল এটা জায়গাত যাইকিনে তেওঁলোকে পঢ়িব পাৰে বা যাতে তেওঁলোকৰ ফাইনান্সিয়েল অভাৱ যাতে তেওঁলোকৰ কোনো ধৰণৰ টেনচন নহয় বা যাতে তেওঁলোকৰ ষ্টাডিটো স্থগিত হৈ নাথাকে সো এইকাৰণে এই ঈশানোদয় স্কলাৰশ্বিপটো এনেকুৱা স্কলাৰশ্বিপ প্ৰতি বছৰে তেওঁলোকক কি কৰা হয় 80,000 কৈ টকা তেওঁলোকৰ বেংক একাউণ্টত দিয়া হয় এতিয়া বহুতে প্ৰশ্ন কৰে যে আমি ঈশানোদয় স্কলাৰশ্বিপ যদি আবেদন কৰো তেনেহলে আমি এনএছপি আন্ডাৰত যোনখিনি এনসি স্কলাৰশ্বিপ আহে বা যোনখিনি ওবিসি স্কলাৰশ্বিপ আহে যোনখিনি এনএপি স্কলাৰশ্বিপ আহে এইবোৰ স্কলাৰশ্বিপ আমি আবেদন কৰিব পাৰিম নে নাই সো তোমালোকে এইবোৰ স্কলাৰশ্বিপ আবেদন কৰিব নোৱাৰিবা যেতিয়া তোমালোকে ঈশানোদয় স্কলাৰশ্বিপটো আবেদন কৰা তেতিয়া তোমালোকক এটা ডিক্লাৰেশ্যন দিয়া হয় হয়তো সেই ডিক্লাৰেশ্যন বহুতে পঢ়ি নাচায় তাতে লিখা আছে যে অনলি তোমালোকে ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে এলিজিবল অনলি তোমালোকে এই ঈশানোদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰি আছা বাকি তোমালোকে কোনো ধৰণৰ স্কলাৰশ্বিপ আবেদন কৰিব নোৱাৰিবা সো যোনসকলে ঈশানোদয় স্কলাৰশ্বিপ আবেদন কৰিছা তোমালোকে এমএলএ স্কলাৰশ্বিপ নাপাবা তোমালোকে যোনটো এনএপি স্কলাৰশ্বিপ কোৱা হয় হেতু নাপাবা লগতে যোনটো এচসি কোৱা হয় বা ওবিসি কোৱা হয় হেতু স্কলাৰশ্বিপটো তোমালোকে নাপাবা সো এইকাৰণে কৈছো ভাবি চিন্তি তোমালোকে আবেদন কৰিবা যোনখিনি ভাল পাৰ্চেন্টেজ আছে সেইসকলে বাৰু ঈশানোদয় স্কলাৰশ্বিপ আবেদন কৰিবা যোনখিনি তোমালোকৰ 50 ডাউন আছে বা 60 ডাউন আছে সো তেনেকা স্কলাৰশ্বিপ তোমালোকে হয়তো মই নকওঁ যে আবেদন নকৰিবা কিন্তু মোৰ মতে আবেদন নকৰাটো ভাল হ'ব কাৰণ 10,000 ষ্টুডেন্টক দিয়া হ'ব কিন্তু তোমালোকে এতিয়া কাট অফ বা কিমান যায় বহুতে কিন্তু এই ঈশানোদয় স্কলাৰশ্বিপ বহুত কাট অফ লৈ কিনে বা বহুত হায়াৰ পাৰ্চেন্টেজ লৈকে তেওঁলোকে আবেদন কৰে এইখিনি ডাউট ক্লিয়াৰ হৈ গ'ল
এতিয়া আমি জনাম যে জুনকল ছাত্ৰ ছাত্ৰী তোমালোকে এছএছ স্কুটি 2025 মেৰিট লিষ্টত তোমালোকৰ নাম আছে যে এই এছএছ স্কুটি তোমালোকক কেতিয়ালৈকে লাভ কৰিবা এতিয়া যেহেতু কোনো ধৰণৰ এছএছ স্কুটি কোনো ধৰণৰ অফিচিয়েল আপডেট নাই বা কোনো ধৰণৰ ভিডিও তোমালোকৰ পোৱা নাই বা আসাম কুইক চেনেলটোলৈ বহুত দিন হৈ গৈছে এছএছ স্কুটিৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাই সো এছএছ স্কুটি জুনকল ছাত্ৰ ছাত্ৰী তোমালোকক মেৰিট লিষ্টত নাম আহিছে জুনকল ছাত্ৰ ছাত্ৰী তোমালোকে 80 বা 80 ৰ ওপৰত পাবলৈ সক্ষম হৈছে হেয়কল সকলো ছাত্ৰ ছাত্ৰী কিন্তু এই এছএছ স্কুটি মেৰিট লিষ্টত নাম আহিছে সো তোমালোকৰ এই স্কুটিটো তোমালোকক ডিস্ট্ৰিবিউশন তেতিয়াই কৰিব ডিলাৰ ওয়াইজ এখন লিষ্ট তেওঁলোকে পাবলিশ কৰিব সো তোমালোকক এতিয়া আবেদনটো কৰিব এতিয়া আবেদনটো অফলাইন হ'ব পাৰে বা অনলাইন হ'ব পাৰে সো অনলাইন হলে তো তোমালোকে গমে পাই যাবা বা বেছিকে অফলাইনে হয় সো অফলাইন হলে তোমালোকক কলেজত আবেদন কৰিব লাগিব কলেজত যাই কিনে এটা এপ্ৰিচিয়েচন সাৰ্টিফিকেট ল'ব লাগিব হেতু লৈ কিনে তোমালোকক ডিলাৰ চুজ কৰিব দিব সো ডিলাৰ চুজ কৰিবা ডিলাৰ চুজ কৰাৰ পিছত তোমালোকক কি কৰিব কনফাৰ্মেশন এখন মেৰিট লিষ্ট আহিব হে মেৰিট লিষ্টৰ নাম থাকিলে তোমালোকক ডিলাৰত যাব দিব কন্টাক্ট নাম্বাৰ থাকিব সকলো থাকিব মই যোৱা বছৰ দুটা বছৰ ধৰি মই এটো চেনেলত স্কুটিৰ ওপৰত বহুতো ভিডিও বনাইছো বা বহুত ছাত্ৰ ছাত্ৰী উপকৃত হৈছে এই চেনেলটোৰ লগত জড়িত হৈ কিনে সো যদি তোমালোকে ভাবা যে আমাৰ স্কুটিৰ লগত কোনো ধৰণৰ যাতে প্ৰবলেম নহয় সো নিশ্চয় তোমালোকে এই চেনেলটোৰ লগত কানেক্ট হৈ থাকিবা লগতে আমাৰ ডেসক্ৰিপচনত টেলিগ্ৰাম গ্ৰুপ লগতে হোৱাটসএপ গ্ৰুপ আছে সেই চেনেল কেইটা তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা এতিয়া আমি ভিডিওৰ শেষৰ ফালে আহিছো যে এটা ধুনিয়াকে কিভাবে মই আজি এটা এনাউন্স কৰিম যেহেতু আমাৰ এই চেনেলটো 30 হ'বলৈ অলপ বাকি আছে এতিয়া আমাৰ এই চেনেলটো 30 কে কমপ্লিট হ'ব আমাৰ এই চেনেলটোৰ এটা মাহৰ যোনটো ইনকাম আছে হে এটা মাহৰ ইনকামটো মই কি কৰিম এজন মানুহক যোনটো উইনাৰ হ'ব হে মানুহজনক মই বেংক একাউণ্টত ধুনিয়াকে পঠাই দিম সো যোনে বেছি সাবস্ক্ৰাইব কৰিব পাৰিব আৰু স্ক্ৰিনশ্বট দিব পাৰিব মই bare অফিচিয়েল এখন ইমেইল আইডি দিম অফিচিয়েল মোবাইল নাম্বাৰ দিম হেতু ইমেইল বা হেতু মোবাইল নাম্বাৰত স্ক্ৰিনশ্বট পঠাব লাগিব যোনে বেছি সাবস্ক্ৰাইবাৰ বা লাইক এণ্ড শেয়াৰ কৰিব পাৰিব বা দিব পাৰিব হেতুকে কি কৰাব উইনাৰ বুলি আমাৰ গণ্য কৰা হ'ব যোনে উইনাৰ হ'ব পাৰিব মই এটা মাহৰ ইনকামটো তেওঁলোকৰ বেংক একাউণ্টত ধুনিয়াকে ট্ৰান্সফাৰ কৰি দিম পাৰ্টিসিপেট কৰিলে খুবেই উপকৃত হ'ব পাৰিব সো ইমান এটা হলো ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায়